কিছুমান বস্তুটিৰ মতেও নহয় সেইকাৰণে মই কৈছিলোঁ যে এইটা খং উঠি ভয় লাগে নহয় ঘুমেই উঠিলোঁ খৰ হচ্ছোঁ তাৰ মানে এতিয়া যাম আমি নাৰিকলী মন্দিৰ শাওনৰ আজি 3 নম্বৰ সোমবাৰ মানে ফাৰ্ষ্টৰ সোমবাৰ যাম বুলি ভাবিছিলোঁ পিছত কিবা এই ঘৰতে আছিল কিবা প্ৰব্লেম হ'ল তাৰপিছত যাওন হ'ল ছেকেণ্ড সোমবাৰত আমাৰ ককা আইতাৰ তিথি আছিল যাওন হ'ল আজি আছে মোৰ নাইট ডিউটি আৰু যাম কিন্তু ৰাতি ভাত খোৱা নাই ভোকো লাগছে আৰু এই মই নাই চাহ খাই আছে গা চা ধুই পুৰা ৰেডি আৰু এতিয়া আমি যাব ওলাওঁ আৰু এই মায়ে সুধি আছে তৃতীয়টো নেকি আজি তৃতীয়টো শাওনৰ সোমবাৰ গতিকে আমি সোনকালে যাওঁ যাই আহোঁ আৰু বিৰাট লাইন হয় গাটো ধুই আহোঁ আকৌ দেই গাটো ধুই আহিলোঁ এতিয়া যাব লাগে দেৰি হৈ আছে আকৌ এইয়া তাৰমানে কিবা কিবি বেংকৰ পাছবুক তাৰপিছত আৰু আধাৰ কাৰ্ড কিবা কিবি দিব লগা হ'ল চাব চেণ্টাৰত দিলোঁ আৰু এতিয়া যায় আনো আগলতি কলপাত কাটি আৰু এইয়া মায়ে ফোনত ব্যস্ত হৈ আছে আগলতি কলপাত কাটা হৈ গ'ল এতিয়া লৈ যাই আছোঁ ধুই পেলাই বঢ়িয়াকৈ দিওঁ আৰু মন্দিৰত লৈ যাওঁ যোগাৰখিনি কৰি দিওঁ সোনকালে দেৰি হৈছে দুটামান ফুল চিঙি লৈ ল'লোঁ সোনকালে লৈ যাওঁ আৰু বহুত দেৰি হৈ গ'ল 10টাই বাজিছিল আমি সোনকালে 8টাত যাম বুলি ভাবিছিলোঁ যাওঁ আৰু এইফালে ৰেডি হৈ গ'ল এইকেইটা ফুলে দিতা মানে এই শান্তি হোৱা নাই এই ডিৰেকশ্যনে এই যাই পেলাই ফুল লৈ আহিল কি মই নিজক কৈছিলোঁ বোলা দুটা ফুল আনা দুটা বুলি কওঁতে দুটা নহয় সেয়া কেইটা আছেচোন 1 2 3 তিনিটা তাৰমানে মই বেজুৰীয়াকে আনিছোঁ খালি তাই আকৌ 7টা মান কিয় নহ'ব চবতে জুৰীয়া আছে দিবা লাগে জুৰীয়াকে মোৰ ওলাও হৈ গ'ল মানে মই চাপটোহে পিন্ধা নাই এতিয়া ওলাই গ'ল এই তাইক চাপ ধৰিব লাগে চাপ ধৰি দিওঁ আৰু যাওঁ সোনকালে মই যদি চাপ নধৰোঁ এই তাৰমানে মেখেলাখন ঠিক নহয় গতিকে মই চাপটো ধৰিয়ে দিব লাগিব এতিয়া যাওঁ মই সোনকালে আৰু কোনটো কোনটো আনিব লাগিব মই দেখাই দিব লাগিব ওলাই মই কেতিয়াবা ৰেডি ওলাব লাগে মাইৰ লগত লেকচাৰ দি আছে এতিয়া কেতিয়া হয় ঠিক নাই এইটো ওলাই আছে তাৰমানে কিমান টাইম লাগে ঠিক নাই এইটো ওলাই আছে হাই সোনকাল কৰ কেতিয়া হয় ঠিক নাই আৰু আজি দেৰি হৈ আছে এনে বহুত টাইম হ'ল ওলাই পেলাই ৰখি আছোঁ আৰু তাই সেইটো অ'ত গৈছে একবাৰ মানে কি হ'ব আজি কেতিয়া যাই পাওঁ ঠিক নাই এইবাৰ বেগ ল'ব ভাত খোৱা নাই আমি ভাত নাখাওঁৱে যাম আহি পেলাই ভাত খাম আৰু বগা চাৰ্টটো পিন্ধি যাম বুলি ভাবিছিলোঁ পিছে নহয় মইনাই ক'লে এটুকাই পিন্ধি যাম বুলি সেইকাৰণে এটুকাই পিন্ধি হ'ল আৰু সেইটো তাই এতিয়ালৈকে হোৱা নাই যাম আৰু বহুত টাইম হ'ল তাই এতিয়া হোৱা নাই এতিয়া মুচুৰ খুজি গৈছে তাৰমানে এইফালে ৰখি থকা বিৰাট শাস্তি আৰু সেইটো তাই হৈ গ'ল আৰু এতিয়া যাওঁ আহি পালোঁ নাৰিকলে আৰু এই বাইকখন থৈ দিলোঁ ইয়াতে বিৰাট লাইন বাহিৰত তাৰ পৰা লাইন পাতি আছে এতিয়া এই চিন্তা কৰি আছে ইমান লাইন কাষা পাতিম বুলি আৰু এইটো লাইন পাতি যাব লাগিব দেখা যায় কিমান টাইম লাইন পাতিব লাগে যৌ লাইন পাতি আছোঁ এতিয়া এই তাৰমানে কল ল'বা দিছে আৰু কিবা কিবি ল'বা দিছে এই নল'লাই বোলে আৰু মানে বহুত লাইন দেখা পায় আগে লাইনটোৱে পাতিলৈছোঁ তাৰপিছত মই এতিয়া যাই লৈ আনো কি লাগিব ভালকৈ আৰু তাই মানুহ পাহিলা তাই পাহৰি গ'ল মই এতিয়া যাই লওঁ কল আৰু চাকি আৰু কি লাগিব কল চাকি আৰু হ'ব আকৌ পিছত নকবি আৰু এইটো নালি মই যাই পেলাই লৈ আহোঁ লাইন পাতি আৰু এতিয়া লাইন পাতি আছোঁ বহুত আছে লাইন এই গেটটো পাইছোঁহে কিমান যাব লাগে আৰু কিমান টাইম লাগে ঠিক নাই লাইন পাতি থাকোঁতে আমাৰ ভিডিঅ' চাই ভাল পোৱা এয়া বাইদেউ বুলি মাতিব লাগিব নেকি এতিয়া বাইদেউতো লগ পালোঁ বাইদেউতো লাইন পাতি আছে কিমান টাইম হ'ল আপোনালোকৰ লাইন পতা অঁ দিয়ক বাৰু লাইন পাতক গেট পাৰ হৈ আহি ওচৰত এটা নন্দী দেখা পোৱা যায় সেইটো নন্দীৰ কাণত ক'লে মানে শিৱক ডাইৰেক্ট যাই কৈ দিয়ে সেনেকুৱা লোকবিশ্বাস আৰু সেইটো কাৰণে কাণত কৈ আছে আৰু তাই আমি লাইন পাতি আছোঁ আৰু ভাগ্য হ'ল আজি ৰ'দটো একেবাৰে কম সেইটো কাৰণে লাইন পাতি ভালো লাগছে বাৰু ওচৰ আহি পাই গ'লোঁ বাৰু আৰু এইফালে বঢ়িয়াকৈ নাম ধৰি আছে মন্দিৰত সোমোৱাৰ আগত টিলিঙাটো এইটো কাৰণে বজাব লাগে মানে মন্দিৰত ভগৱান নিদ্ৰাৰ অৱস্থাত থাকে বুলি জনা যায় সেইকাৰণে জগাই পেলাই মানে যোৱা যায় আৰু ভিতৰত সোমাই গ'লোঁ আৰু কিছুমান বস্তুটিৰ মতেও নহয় সেইকাৰণে মই কৈছিলোঁ যে এইটা খং উঠি মই কৈছিলোঁ আগতে চাকিখন দি লওঁ কৈছোঁ নহয় আগতে চাকি নহয় আগে এই মানে থগীখিনি দি ল'ব লাগিব তাৰপিছতহে চাকি দিব লাগিব বুলি কৈছোঁ তাৰপিছত মই ক'লোঁ নহয় আগে চাকি দিব লাগিব এতিয়া সেইকাৰণে কথা তাই খং উঠিছে চাকি হাত লৈ আছে তাই লৈছে এতিয়া এইটো আৰু মই লৈছোঁ এতিয়া এইখিনি আৰু সেইকাৰণে আগতে আমি এতিয়া সিফালে যাই চাকিখন দি ল'ব লাগিছিল তাৰপিছত আহি আমি প্ৰসাদটো বঢ়াব লাগিছিল দেখা যাওঁ আমি সেইখিনি বঢ়াই লওঁ তাৰপিছত চাকি দিম আৰু মই জনাৰ পিছতে যদি বেছিকৈ কওঁ এই আকৌ কাজি লাগিব ধৰিব নহয় সেইকাৰণে এতিয়া তাইটোকে মাৰিলোঁ ওচৰ আহি পাই গ'লোঁ বাৰু 11:30 বাজিল প্ৰথমতে চাকি ইয়াতে দিব লাগে হ'লেও আমি সিহঁতক আনো তাৰপিছত এতিয়া চাকি দিব আহি আছোঁ এইবঢ়াকৈ চাকিটো দি লওঁ খাই আহি এতিয়া ক'ত পাওঁ এইফালে যাওঁ আৰু চাকি ঘৰ দি লওঁ যৌ চাৰিওলৈ ওলাই চাকি দিলোঁ এতিয়া প্ৰসাদটো লৈ লওঁ চাকি দিয়া হৈ গ'ল চাকি দিয়া হোৱাৰ পিছত প্ৰসাদ ল'লোঁ প্ৰসাদ খালোঁ এতিয়া প্ৰসাদ খাই আছে এইটা মানে বুট খাবলৈ খুব ভাল পায় আৰু এতিয়া অকণমান ৰখি দিছোঁ অলপ টাইম ৰখি পেলাই আৰু বেলেগ মন্দিৰত নাযাওঁ কাৰণ মোৰ নাইট ডিউটি আছে ইয়াৰ পৰা যাই আৰু ভোকো লাগছে সোনকালে ঘৰ যাওঁ যাই ভাতটো খাওঁ আৰু কিবা এটা খাওঁ বাৰু কিবা খাবিনে কি খাবি কিবা খাওঁ খায়ে আছে তথাপি কিবা খাম বুলি কৈছে
যাই বাৰু আমি চাহ বা কিবা এটা খাওঁ খাই পেলাই যাওঁ আৰু ঘৰলৈকে আইচক্ৰীমৰ দোকান দেখা পালে আইচক্ৰীম খাওঁ কৰে নহয় এইটো আইচক্ৰীম এটা লগা হ'ল এই আইচক্ৰীম এটা দিলোঁ কিনি এইবাৰ আকৌ হাতী চাব যাওঁ বোলে এই তাতে এটা হাতী আছে এইটো হাতী এই বাইদেউহঁত ৰঙিয়াৰ পৰা আহিছে আমাৰ ভিডিঅ' চাই ভাল পাই পেলাই আমাক মাতিলে দেখা পায় আৰু আপোনালোক কেইজন আহিছে নেকি কেতিয়া আহিছে আপোনালোক ঐ আহি এই মাত্ৰ পাইছেহে অঁ লাইনবিলাক পাতিবলৈ বহুত লাইন আছে আমিও বহুত টাইম লাইন পাতিলোঁ লাইন পাতি আমি সেৱা চেৱা কৰিলোঁ বাৰু অঁ হ'ল আপোনালোকৰ মাতাৰ কাৰণে বহুত বহুত ধন্যবাদ মইনাই কৈছিল হাতীক বোলে কল খুৱাম মানে আমাৰ ঠগীৰ পৰা দিয়া কল খুৱাম বুলি কৈছিল কিন্তু ঠগীৰ পৰা কল দিয়া নাই গতিকে কল কিবা বন হ'লেও কিনি পেলাই হাতীক দিব লাগে এইটো হাতীটো কিবা এটা কিনি পেলাই দিওঁ মাখি কম অঁ এই আহি বোলে একো নাখায় এতিয়া গতিকে পইচা এটা দিওঁ আৰু তই দিবি নেকি ভয় লাগে নহয় সেই গণপতি পাবা হাতীটো বঢ়িয়াকৈ গম পইচা দিলে মাহঁতক দিলে আৰু যদি কিবা খোৱা বস্তু এতিয়া খোৱা নাই ভোক নহয় গৈছে সেইখিনি এটা পেলাই থৈছে আৰু এটা জমা কৰি দিছে কি তাকেতো মই চিন্তা কৰিছিলোঁ ফটো কিয় কৰা নাই আমাৰ দেৰি হৈছিল সেইকাৰণে ফটো কৰা নাই এতিয়া হ'লেও যাওঁ ফটো মাৰোঁ আৰু কিবা এটা খাই যাওঁ লাগিলে খাওঁটোৱে পিছত কিন্তু ফটো মেইন আইচক্ৰীমখিনি খাই দিয়াৰ পিছত দেখোন কিবা কি আহে লাগব ধৰিলে বেলেগত মানে আইচক্ৰীম খালে বঢ়িয়াকৈ ঠাণ্ডা হৈ যায় গলচন শুকোৱাটো ঠিক হৈ যায় পিছে মোৰ এইটো খাওঁতে গলচন শুকাই গৈছে এতিয়া পানী খাওঁ লাগিছে আৰু মইনাই কৈছে বোলে বেলেগ একো নহয় অকল পানী এখন ঠাণ্ডা পানী খাওঁ গতিকে ঠাণ্ডা পানী এটা আনিব দিছোঁ ঠাণ্ডা পানী আনক খাওঁ আৰু যাওঁ লাগি গৈছে ঘৰ আহি পাই গ'লোঁ আৰু শাওনৰ সোমবাৰ কিহৰ কাৰণে পালা হয় শাওনৰ সোমবাৰ পালা কিহৰ কাৰণে হয় বহুতে জানে আৰু বহুতে নাজানে বাৰু আৰু সাগৰ মন্থন হৈছিল সাগৰ মন্থন হওঁতে যেতিয়া বিষ ওলাইছিল সেই বিষখিনি মানে বেলেগৰ অনিষ্ট হ'ব বুলি শিৱই প্ৰাণ কৰিছিল আৰু শিৱই যেতিয়া সেই বিষখিনি প্ৰাণ কৰিছিল প্ৰাণ কৰাত অৱস্থা বেয়া হৈছিল থাকিব পৰা নাই জ্বলনি পৰণি চট ফটাই থকাৰ কাৰণে পানী ঢালিছিল আৰু তেতিয়া বিষখিনিৰ পৰা পৰিত্ৰাণ পাইছিল সেইটো কাৰণে তেতিয়া শাওনৰ সোমবাৰত শিৱলিংগত পানী ঢালা হয় আৰু গাখীৰ নিদিলোঁ কথা মন্দিৰৰ পৰা আহি পালোঁ আহি পাই ভাত খালোঁ ভাত খাই অকণমান ৰেষ্ট ল'লোঁ আৰু এতিয়া ডিউটি যাব কাৰণে অলৰেডি ৰেডি হৈ গ'লোঁ ডিউটিত যাওঁ নাইট ডিউটি আছে আৰু এতিয়ালৈ যদি আপোনালোকে আমাৰ এই ইউটিউব চেনেল ছাবস্ক্ৰাইব কৰা নাই চেনেল ছাবস্ক্ৰাইব কৰা আৰু যদি ফেচবুক পেজত আছে পেজটো ফ'ল' কৰি দিয়ক কালি এটা ধুনীয়া ব্লগ লগ পাম আজিলৈ বাই বাই